মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি মুখেৰে কি বকি আছে আপুনি নিজে গম পাইছেনে? আপুনি কৈছে যে জোনাকী চিনেমা হলত বন্ধুবৰ্গৰ সৈতে আপুনি কোনোবা এটা দিনত গৈ পেলাই যিখন ৰৈ ৰৈ বিনালে সেই ৰৈ ৰৈ বিনালে যিখন চলচ্চিত্ৰ সেইখন চাব বুলি। মই যদি চিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন, বাকি ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকি ৰাইজৰ কষ্ট হ'ব। কিন্তু আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ, আজি 10-12 বছৰ ধৰি জোনাকী যিটো চিত্ৰগৃহ উৱলি গৈছে, কোনো ধৰণৰ চলচ্চিত্ৰ চলা নাই, বন্ধ হৈ আছে। তেতিয়াহ'লে সেই পাৰৈ বাঁহ সজা, সাপে মুঠ সলোৱা, লেতেৰা উৰহে বাঁহ লোৱা, এন্দুৰে বাঁহ সজা সেই চিত্ৰগৃহত আপুনি কেনেকৈ অকলে গৈ পেলাই চলচ্চিত্ৰখন চাব? উজ্জীৱিত কৰা কিয় নহ'ল? 1937 চনতে স্থাপিত বহু ইতিহাস, অসমীয়া চলচ্চিত্ৰ জগতৰ বহু ইতিহাস মানে জড়িত হৈ থকা তেজপুৰৰ জোনাকী চিত্ৰগৃহ অসমৰ প্ৰথমটো চলচ্চিত্ৰগৃহ, আৰু সেই গৃহটোৰ আপোনালোকে অৱস্থা নাইকিয়া কৰিলে। 2019 চনত নে কি তেতিয়া অধ্যক্ষ আছিল যতীন বৰা চলচ্চিত্ৰ নিগমৰ, আৰু লগতে তাৰপিছত সীমান্ত শেখৰ আহিল। সকলোৱে পুঁজি দিয়ে, 60 লাখ 65 লাখ তেনেকৈ ধৰণে দিয়ে, কিন্তু কি অৱস্থাত দেখিলে কালি গৈ পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ এটা দলে বা অন্যান্য জাতীয় সংগঠন গৈছিল, তাত কিনো দেখিলে এই মুহূৰ্তত আপোনালোকে ফুটেজ দেখিলেই, আৰু মন্তব্য শুনাই লৈছোঁ জাতীয় সংগঠনৰ নেতৃত্বৰ। 2019 চনত যেতিয়া জ্যোতি চিত্ৰবনৰ চেয়াৰমেন হিচাপে যতীন বৰা আছিলে, সেই সময়তে প্ৰায় 65 লাখ টকা চেংচন কৰা হৈছিলে। তাৰ পাছত যেতিয়া সীমান্ত শেখৰ যেতিয়া পুনৰ দায়িত্ব ললে, তেখেতেও আহি চাই গৈছিলে, চইল টেষ্ট পৰ্যন্ত হৈ গৈছে, কিন্তু কোনো ধৰণৰ কাম কাজ আমি নেদেখিলো। আমি ভাবিছো খুব ব্যাপক পৰিৱৰ্তন হৈছে, কিন্তু আজি আমি দেখিলো যে ভিতৰত গৈ পাৰৰ বাঁহ আছে, সাপৰ ছাল আছে, একেবাৰে দুৰ্গন্ধময় অৱস্থাৰ পৰিৱেশত এই জোনাকী চিনেমা হলটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই সৃষ্টি এনেকে আমাৰ চকুৰ আগত মৰি যাবলৈ ওলাইছে। নিশ্চয়কৈ আজি সেই বন্ধ হৈ থকা হলটোক আপুনি জীয়াই তুলি তাৰপিছত তাত চিনেমা চাম বুলি আপুনি ক'ব লাগিছিল, কিন্তু এটা মৃত হলৰ নাম লৈ পেলাই জুবিন গাৰ্গকে উপহাস কৰা নাইনে? এক ইনচাল্ট কৰা নাইনে আপুনি? যদি চাবলৈ মন নাই পোনপটীয়াকৈ কৈ দিয়ক, কিয়নো শুনিবলৈ পাইছোঁহে দেই, কিমান দূৰ সঁচা নাজানো, নিজেও চোৱা নাই। আপোনালোকৰ গাত লাগিব এখন চিনেমা চালে, যিবিলাক এনেকুৱা ধৰণৰ পলিটিচিয়ান তেওঁলোকৰ বহুত গাত লাগিব এই চলচ্চিত্ৰখন চালে। আৰু গতিকে চাওক যে যিদৰে আপুনি এটা সময়ত কাশ্মীৰ ফাইলছ চাইছিল নহয়, তাৰ বাবে আপোনালোকে জানো অৰ্ধচুটি দিয়া নাছিল কৰ্মচাৰীসকলক? ঠিক সেইদৰে এতিয়া কাশ্মীৰ ফাইলছৰ দৰে যিখন ৰৈ ৰৈ বিনালে, তাত যিসকল আছে আপোনাৰ চৰকাৰী কৰ্মচাৰী আছে, তেওঁলোকক অৰ্ধচুটি দিবনে এটা দিন চাবৰ বাবে? বা কিছুমানকতো আপুনি টিকটো ফ্ৰী কৰি দিছিল। আপুনি নিজেই উদযাচি ৰঞ্জিত দাস, প্ৰাক্তন বিজেপি সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী, তেওঁৰ সৈতে আপুনি বহি থকা ফটো ইতিমধ্যে আছে কাশ্মীৰ ফাইলছ চাই থকাৰ সময়ত। কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে, আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো মানে চিনেমাখন ছুটি দিছিলে, চিনেমাখন চাবলৈ বাধ্য কৰিছিলে, আজি দিনটো ছুটি দিছিলে। আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10টা 15 হ'ব, এই 10টা 15টো কৈছোঁ আজিৰ দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী বিধায়কসকলক লগত লৈ চিনেমা হলত চিনেমা আজি ৰৈ ৰৈ বিনালে চাবলৈ যাবনে নাযায় এইটো অসমৰ ৰাইজে চাব, জনতাই চাব, আৰু আমিও চাম। গতিকে যিটো উৎসাহ দেখুৱাইছিল আপুনি কাশ্মীৰ ফাইলছৰ ওচৰত মানে সময়ত, সেই একে উদ্দীপনা আপুনি ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত দেখুৱাব পাৰিবনে? জুবিন গাৰ্গৰ সকলোটো কান্দি কান্দি ওলাই আহিছে আজি, ওলাই আহি পেলাই সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আজি। গতিকে এই ক্ষেত্ৰত আপুনি জোনাকী যিটো চিনেমা হল অনতিপলমে আপুনি
ভাল কৰক সেইটোৱে নিশ্চয়কৈ দাবী উত্থাপিত হৈছে আৰু এটা কথা কৈ থওঁ মকৰা জাল থকা সাপে বাহ লোৱা বা এন্দুৰে গাঁত খন্দা চকীৰ অৱস্থা একেবাৰে বেয়া সেই তেনেকুৱা এটা চিনেমা হলত আপুনি কেতিয়াও মানে চিনেমা চাব নোৱাৰে বা মেচিনকেইটাও মামৰে ধৰিলে চাগে নিশ্চয় বা বেয়া হৈ আছে গতিকে পুনৰুজ্জীৱিত কৰক জোনাকী চিত্ৰগৃহটো আৰু তাৰপিছত আপুনি জুবিনদাৰ ৰৈ ৰৈ বিনালে স্পেচিয়েল শ্ব' এটা লাগিলে চাই আহিব ধন্যবাদ